ল'ৰা থাকে বাহিৰত, এজনীয়ে ছোৱালী এটাই ল'ৰা থাকে বাহিৰত, সিওতো মনত দুখ পাব নহয়, নিজৰ ভনী জোৱাই সিওতো মনত আঘাত পাব। এইবোৰ কথা শুনিলে বেয়া কথা নহয়, এইবোৰ নেপায় নহয়। আৰু যিটো নহয়, নোহোৱা কথা এটা হয় বুলি ক'ব নেপায় নহয়, হয় বুলি ক'ব। আপোনালোকৰ ট্ৰেক ৰেকৰ্ড বেয়া কৰিছে, আপোনালোকৰ পৰা ইলিগেল কাম কৰাইছে। দুয়োজন অসম আৰক্ষীৰ ওপৰত আক্ৰমণ হ'ল, সেই সময়ত পুলিচ ক'ত আছিলে? মানৱ ডেকা ঘৰ জমাই বুলি কৈছো, মানৱ ডেকা ঘৰ তেওঁলোকৰ বাসিন্দা ধৰি লৈ গ'ল, এতিয়া অসম আৰক্ষী নাই, আপোনালোকৰ ৰেকৰ্ড বেয়া কৰি আছে। প্ৰথম কথাটো হ'ল মোৰ জোঁৱাই, এটাই জোঁৱাই, এজনীয়ে ছোৱালী, তাইও দেউতাকক বহুত সৰুতে হেৰুৱালে। সেইকাৰণে আমি এইবোৰ ৰাজনীতিবিদৰ কথা ঘৰুৱাভাৱে ঘৰুৱা বিতৰ্কত আনিলে বেয়া পাওঁ। কাৰণ জোঁৱাইটো জোঁৱাইয়ে নহয় জানো, জোঁৱাই এটা কিমান মৰমৰ হ'ব পাৰে মানুহৰ। ডাল পাত জোকাৰি যা এটা কথা নিজৰ খুচিমতে কিবা কথা ক'লে কোনোবাই জানো মানি ল'ব পাৰে যিকোনো কথা। আৰু মই বুলি নহয়, মোৰ কলিগ প্ৰাদেশিক মহিলা সমিতিৰ প্ৰেছিডেণ্টগৰাকীয়েও মানৱক বহুত ওচৰৰ পৰা পাইছে। মোৰ তাত তেওঁলোকে ক'ব খুজিছে ঘৰ জোঁৱাই। মোৰ বছৰেকত মোৰ ঘৰত থকা মানুহেও ক'ব নোৱাৰিব কেতিয়াবা মানৱক এদিন দেখিছোঁ বুলি। বিহুৱে সংক্ৰান্তিয়ে কেতিয়াবা সেৱা এটা দিবলৈ আহে, মাত এটা দিবলৈ আহে, সিমানেই। তাতকৈ মই একো ক'বই নোৱাৰোঁ। কেতিয়াবা মই খঙো কৰোঁ, আহিবাচোন দুদিন, ইয়াত নালাগে ঘৰলৈও যদি যাওঁ, লখিমপুৰলৈও যাওঁ, মই লখিমপুৰতো মানৱক লগ নাপাওঁ। কেতিয়াবা বহুত ৰাতি আহে, 11টা-12টাত আহে, তেতিয়া আমি নাথাকোঁ হয়তো। একে আজে বাজে ডালে পাতে জোকুৰা কথা ক'লে সেইকাৰণে মনত মৰ্মান্তিক দুখ পাওঁ। কাৰণ মানুহৰ বেয়া কথা কিবা এটা কথা মানুহৰ ৰাজনীতিবিদৰ মাজত থাকক, ক'বলৈ আমাৰ একো আপত্তি নাই, আমি ৰাজনীতিবিদ নাজানোও নোসোমাওঁ। কিন্তু এইবোৰ ঘৰুৱা বিতৰ্কত আজি ছোৱালীজনীৰ ল'ৰা ডাঙৰ হৈছে, এটা ল'ৰা তাইৰ অসুখীয়া, তাইৰ মনত কিমান মৰ্মান্তিক দুখ পাব পাৰে। এইবোৰ কথা নেপায় নহয় ক'ব। মানুহক এজনী মই মাক হিচাপে এই বয়সত এইবোৰ কথা সহ্য কৰিবলৈ কষ্ট হয় অলপ। আমিতো কাকো আঙুলি টুৱাবলৈ নাজানো, নজনাকৈ কথা ক'ব নাপায়। মোৰ কথা হ'ল নজনাকৈ কোনো কথা ক'ব নাপায়। কিবা কথা কেতিয়াবা ক'লেও সমাজত কেতিয়াবা খং উঠি কিবা এটা কথা ক'লে বছ সিমানেই, হ'ল। কিন্তু ঘৰুৱালৈ কিয় টানি আনে? আৰু এটা কথা কৈছে, তেওঁৰ ৰাজনীতিবিদ মোৰ স্বামীৰ কাৰণেহে, তেওঁৰ শহুৰেকৰ কাৰণেহে তেওঁ ৰাজনীতি কৰিব পাৰিছে। আৰু এই শহুৰেকৰ কাৰণে জোঁৱায়েকে কৰে নেকি? কৰিলে পুতেকে কৰিব, জীয়েকে কৰিব। যদি মোৰ স্বামীৰ কাৰণে যদি তেওঁলোকে ৰাজনীতিবিদ কৰে, জোঁৱায়েকে কৰে, ক'ৰবাত শুনিছা নেকি তেনেকুৱা কথা তোমালোকে? বা বোলে দেউতাক আছিল কাৰণে জোঁৱায়েকে ৰাজনীতি কৰে। দেউতাক থাকিলে পুতেকে কৰিব বা জীয়েকে কৰিব। এনে অদ্ভুত চালে বেৰে কুৰা কথা একো নেপায় নহয়। ইমান অশালীন যিকোনো মুখখন আছে বুলিয়ে যিকোনো কথা ক'ব নেপায় নহয়। মই নাজানো তেওঁ কোন, ৰিতম সিং কোন মই নাজানো। তেওঁ অসমীয়াই নে বিহাৰীয়ে নে পাঞ্জাবীয়ে নে মই একো ক'বলৈ নাযাওঁ। মই যিজন মানুহক নাজানো তেওঁৰ বিষয়ে মই একো ক'বলৈ নাযাওঁ। কিন্তু তেওঁ এষাৰ কথা, তেওঁ যদি অভিজ্ঞ ৰাজনীতিবিদ বুলি কয় বা তেওঁ যদি অভিজ্ঞ কিবা ওকালতি কৰা বা তেনেকুৱা মানুহ বুলি গুণী জ্ঞানী বুলি যদি নিজকে ভাবে, তেওঁ ক'ব লাগিছিল যে মই এইষাৰ কথা কোৱা মানে তেওঁলোকৰ মাক দেউতাক আছে, তেওঁলোকৰ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ মনত আঘাত দিয়া হ'ব। অলপমানতো মানুহৰ কথা ভাবিব লাগে নহয়। এতিয়া মোৰো খংটো অলপ বেছি, সেইবুলি মই যিকোনো কথা ক'ম নেকি? সেইটো উচিত নহয় যিকোনো কথা কোৱা। মানুহৰ প্ৰত্যেকৰে নিজৰ জীৱনত ঘাত প্ৰতিঘাত, দুখ সুখ অশান্তি চবৰে আছে, হয়নে নহয় বাৰু? তোমালোককে প্ৰশ্ন কৰিছোঁ, আছেনে নাই? তোমালোকৰ ঘৰটোতো নিশ্চয় কিবা কিবি অশান্তি থাকিব পাৰে। সেইবুলি ৰাজনীতিটো আনি পেলাই ঘৰত ভৰাইহি নেকি মানুহে? ঘৰুৱা সংঘাতৰ সৃষ্টি কৰে নেকি? এইবোৰ কথা বেয়া কথা নহয়। বাইদেউ আৰু এটা কথা এই মুহূৰ্ততে মই সুধি দিব বিচাৰিছোঁ। কালি দেখা পোৱা গৈছে যেতিয়া ৰিতম সিঙক লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে, তাৰ পাছতে কিন্তু কেইবাগৰাকীও কংগ্ৰেছৰ প্ৰতিনিধি গৈ, সাংসদ গৌৰৱ গগৈ গৈছে, দুগৰাকী বিধায়ক গৈছে, কিন্তু তেওঁলোকে বিষয়টো বিৰোধিতা কৰিছে যে এটা ফেচবুক পোষ্ট লিখিলেই কিয় মানুহক এৰেষ্ট কৰিব লাগে।
চোৱা তেওঁলোক হ'ল ৰাজনীতিবিদ, আমি হ'লোঁ বয়সস্থ মানুহ, আমি ঘৰুৱাভাৱেহে চিন্তা কৰোঁ চিন্তাধাৰাবিলাক। আমিতো ৰাজনীতিৰ কথা আনিব নোৱাৰোঁ ইয়াত, নহয় জানো? আৰু গৌৰৱ গগৈৰ দেউতাক প্ৰয়াত তৰুণ গগৈ আমাৰ একালৰ একে বন্ধু বুলি ক'ম নে নিজৰ মানুহ বুলি ক'ম। মোৰ ছোৱালীৰ বিয়াত, মানৱৰ বিয়াত আৰু মোৰ ছোৱালীৰ বাবলিৰ বিয়াত তেওঁ আহি প্ৰায় 1-2 ঘণ্টা আমাৰ ঘৰত বিবাহ ভৱনত আছেহি। তেখেত ইমান ব্যস্ততাৰ মাজত আমাক সেইখিনি সময় মৰম দিছে, সংগ দিছে। তেনেকুৱা এজনৰ মানুহৰ ল'ৰা হৈ যদি তেওঁ ৰাজনীতিবিদ হিচাপে ভাবে, কংগ্ৰেছী কৰি পেলাই যদি ৰাজনীতিটো কৰিব বিচাৰিছে, মোৰ ক'বলৈ আপত্তি নাই। মই গৌৰৱ গগৈক ভাল পাওঁ, সৰু ল'ৰা, কিন্তু তেওঁ এই কথাটো কি কথাটো কৈছে যে তেওঁ ঠিক আছে কংগ্ৰেছৰ কোনোবাই কৈছে, কিন্তু কথাটো যুক্তিগত হয়নে নহয়? ঘপককৈ আহি পেলাই তেওঁ সোমাই গৈছে, তেওঁ আহি পেলাই তেওঁক আক্ৰমণ কৰিছে, অমুক কৰিছে তমুক কৰিছে, এইবোৰ জানো ভাল কথা? তোমালোকে কোৱাচোন, ভাল কথা জানো? মই যদি এটা মানুহক মাৰিছোঁ, নাই মৰা বুলি বাটৰ এটাই চিঞৰ বাখৰ কৰে, সেইটো মই মানি ল'ম নে তেওঁ মানি ল'ব? কথাবোৰ তেনেকুৱা ধৰণৰ। সেইকাৰণে কিছুমান কথা মোৰ ক'বলৈ দুখ লাগে, মনত আঘাত পাওঁ, কাৰণ বহুত দিনৰ আগতে ধৰা স্বামীক হেৰুৱাইছোঁ, সেইকাৰণে কিছুমান কথা আঘাত পাওঁ। আৱেগিক হৈছে, মই জোঁৱাই যিহেতু, তথাপিতো আৰু এটা সুধিছোঁ, আপুনি এতিয়া কি বিচাৰিছে? বিচাৰ হওক, উচিত শাস্তি হওক, সকলোৱে ভালটোৱে বিচাৰোঁ, কাৰো অনিষ্ট নিবিচাৰোঁ। কিন্তু জোঁৱাইটোৰ ল'ৰা থাকে বাহিৰত, এজনীয়ে ছোৱালী এটাই ল'ৰা থাকে বাহিৰত, সিওতো মনত দুখ পাব নহয়, নিজৰ ভনী জোঁৱাই, সিওতো মনত আঘাত পাব এইবোৰ কথা শুনিলে। বেয়া কথা নহয়, এইবোৰ নেপায় নহয়। আৰু যিটো নহয়, নোহোৱা কথা এটা হয় বুলি ক'ব নেপায় নহয়, হয় বুলি ক'ব। হ'ব মই আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।